আজি শিক্ষক দিৱস বজালিৰ এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় বজালিৰ পাঠশালাৰ এগৰাকী প্ৰধান শিক্ষকৰ ব্যতিক্ৰমী কাৰ্যসূচী বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জন চক্ৰৱৰ্তীয়ে তেখেতৰ শিক্ষকসকলক ৰাতিপুৱাই ভৰি ধুই প্ৰণাম জনোৱাৰ লগতে গামোচা জাপি মানপত্ৰৰে বিশেষ সম্বৰ্ধনা জনায় আৰু শিক্ষকসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে এই পবিত্ৰ দিনত মানে শিক্ষক দিৱস সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নামত এই দিৱসটো উৎসৰ্গিত হৈছে। ৰাধাকৃষ্ণন বিশ্বৰে বিখ্যাত দাৰ্শনিক আৰু ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছে। তেখেতে বিদ্যায়তনিক দিশত আমাৰ ভাৰতৰ যিখিনি পাৰদৰ্শিতা দেখুৱাই গৈছে সেইটো বৰ আপুৰুগীয়া সম্পদ হিচাপে চিৰদিন চিহ্নিত হ'ব। আচলতে তেখেতে নিজে কৈছিল যে ৰাষ্ট্ৰপতি এজন হোৱাটো সহজ নহয়, কিন্তু তাতকৈ এজন ভাল শিক্ষক হোৱাটো যথেষ্ট দুৰূহ কাম আৰু সেইটো সাৰ্থক কৰিছিলে তেওঁৰ জীৱনত। গতিকে এনেকুৱা এজন পবিত্ৰ বা গণ্যমান্য ব্যক্তিৰ জীৱনত, ৰাজনীতিকৰ জীৱনত তেওঁৰ দিনটো এনেকৈ শিক্ষক দিৱসৰ নামত উৎসৰ্গিত হোৱাৰ কাৰণে আমি শিক্ষক সমাজে যথেষ্ট আনন্দিত। আজি এই পবিত্ৰ ক্ষণত মোৰ বৃহৎ সমাজৰ মাজত মোৰ অতিকৈ প্ৰিয় মৰমৰ ছাত্ৰ, বৰ্তমান বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ, যথেষ্ট চকা বুদ্ধিৰ ল'ৰা ৰঞ্জন চক্ৰৱৰ্তী আহি যিখিনি আজি শিক্ষকতাৰ দিনত আজি এই দিৱসত যিখিনি সন্মান যাচিলে তাৰ কাৰণে মই নথৈ আনন্দিত আৰু মোৰ ফালৰ পৰা তেখেতলৈ মোৰ হিয়া ভৰা আশীৰ্বাদ আগবঢ়াইছোঁ। তেখেতৰ দীৰ্ঘ জীৱন সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰণিপাত জনাই মই মোৰ চমু ভাষণ ইমানতে শেষ কৰিছোঁ। প্ৰতি বছৰে এনেধৰণে শিক্ষাগুৰুৰ ওচৰলৈ আহোঁ আৰু তেওঁলোকৰ পৰা যিটো মৰম আজিও পাওঁ, এই মৰমে মোক যথেষ্ট উৎসাহিত কৰে, আনন্দিত কৰে। আৰু আপোনালোকে দেখিছে এনেধৰণৰ যিখিনি মানুহ ইয়াত আহে সকলোৱে শিক্ষকসকলক শ্ৰদ্ধা বা ভক্তি বা শিক্ষকসকললৈ কি অৱদান সমাজে আগবঢ়াব পাৰে বা কৰিছে সেইখিনি পৰ্যালোচনা কৰে, পৰ্যবেক্ষণ কৰে আৰু এইটো নতুন প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হ'ব বুলি মই বিশ্বাস ৰাখি মই প্ৰতি বছৰে এই দিৱসটো উদযাপন কৰি আহিছোঁ। বজালিৰ পৰা অৰূপজ্যোতি চৌধুৰীৰ ৰিপৰ্ট এণ্ড ফৰ আছাম।